পৰা উদ্ভৱ হোৱা নাই অসমীয়া ভাষা। অসমীয়া ভাষা নিজা ঐতিহ্যৰে মহিমামণ্ডিত। বৃহস্পতিবাৰে অসমীয়া ভাষাই এক ধ্ৰুপদী ভাষাৰূপে স্বীকৃতি পোৱাৰ লগে লগে অন্ত পৰিল অসমীয়া বাঙালীৰ মাজত চলি থকা কেইবাশ বছৰীয়া বিবাদ। আজি ঝাৰখণ্ডত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখতো प्रतिध्वनित होल এই কথা। सदियों से एक असम में डिबेट था कि क्या असमिया भाषा बंगाली भाषा से उत्पन्न हुआ है, लेकिन कल भारत सरकार प्रधानमंत्री नरेंद्र मोदी जी ने कैबिनेट का बैठक में यह निर्णय लिया कि असमीज ऑल्सो ए क्लासिकल लैंग्वेज, बंगाली इज ऑल्सो ए क्लासिकल लैंग्वेज। मतलब दोनों भाषा अलग अलग है और दोनों भाषा का पौराणिकता आप एंटीक्विटी 2000 साल तक आप ट्रेस कर सकता है। বৃহস্পতিবাৰে কেন্দ্ৰীয় চৰকাৰে অসমীয়া ভাষাক প্ৰদান কৰিলে ধ্ৰুপদী ভাষাৰ মৰ্যাদা। অসমীয়াৰ লগতে 5টা ভাষালৈ ধ্ৰুপদীৰ স্বীকৃতি। বাংলা, মাৰাঠী, পালি, প্ৰাকৃত ভাষালৈ ধ্ৰুপদী ভাষাৰ মৰ্যাদা। লগে লগে দেশত ধ্ৰুপদী ভাষাৰ সংখ্যা 11টালৈ বৃদ্ধি। এই 5টা ভাষাৰ পূৰ্বে তামিল, তেলেগু, কন্নড়া, মালায়ালম, উড়িয়া আৰু সংস্কৃত ভাষা আছিল ভাৰতৰ ধ্ৰুপদী ভাষা। লোককথা, লোকসাহিত্যৰে সমৃদ্ধ বহু কালজয়ী সৃষ্টিৰে মহিমামণ্ডিত অসমীয়া ভাষাক এই আকাংক্ষিত স্বীকৃতি প্ৰদান কৰাৰ পাছতে এতিয়া বিভিন্নজনে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া। যশস্বী সাহিত্যিক ডক্টৰ নগেন শইকীয়া আৰু ইমৰান শ্বাহে ক'লে, মই ধ্ৰুপদী ভাষাৰ যিটো স্থান, সেই স্থান অসমীয়া ভাষাই লাভ কৰাৰ কাৰণে সঁচাকৈয়ে আনন্দ পাইছোঁ। আজি ৰাতিপুৱা খবৰটো পায়ে আনন্দ পাইছোঁ যে এইটো উৰিষ্যাই যেতিয়া পাইছিলে উড়িয়া ভাষাই, সেই সময়তে পাব লাগিব বুলি মই কাগজত লিখিছিলোঁ যে উড়িয়া ভাষাই যিটো পাইছে স্থান, সেই স্থান অসমীয়া ভাষাই পাব লাগে। কিন্তু সেই সময়ত আমাৰ বোধ কৰোঁ কাম কৰা মানুহৰ খুব অভাৱ আছিল। অসমীয়া ভাষাই এই স্বীকৃতিটো বহুত আগতেই পাব লাগিছিল। বৰং আমি ধ্ৰুপদী ভাষা হিচাপে বহুত বেছি প্ৰাচীন বুলিয়ে দাবী কৰিব পাৰোঁ। তথাপি যে ৰাজহুৱাভাৱে স্বীকৃতিটো এটা বেলেগ কথা হয়, ইয়াৰ লগত হয়তো অন্য সা সুবিধা ইত্যাদি কথা জড়িত হৈ থাকে। গতিকে ই যেতিয়া তেনে এটা স্বীকৃতি পালে, গতিকে স্বাভাৱিকতেই তাৰ লগত আনুষংগিক যিবিলাক সা সুবিধাবিলাক আমি পাম আৰু সেইখিনি যাতে আমি জাতি হিচাপে ভাষাৰ স্বাৰ্থত গ্ৰহণ কৰোঁ, সেই আবেদন মই সকলোৰে প্ৰতি জনাইছোঁ। ইফালে প্ৰধানমন্ত্ৰী মোদীয়ে অসমবাসীক অভিনন্দন জ্ঞাপন কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি বিভিন্নজনে কেন্দ্ৰীয় চৰকাৰলৈ জ্ঞাপন কৰিছে কৃতজ্ঞতা। আইৰ মুখৰ ভাষাৰ এই স্বীকৃতিত শাসক বিৰোধী সকলোৱে একেমুখে প্ৰকাশ কৰিছে আনন্দ। নিশ্চিতভাৱে মোৰ মাতৃভাষাই যেতিয়া ধ্ৰুপদী ভাষাটো সদায় আছিলেই, কিন্তু ৰাষ্ট্ৰীয় স্বীকৃতি যেতিয়া লাভ কৰে, সেইটো এজন নিজৰ ভাষাৰ সন্তান হিচাপে মাতৃভাষা, গতিকে মোৰ মাতৃয়ে যেতিয়া ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছে, এইটো সন্তান হিচাপে আমাৰ সকলোৰে কাৰণে গৌৰৱৰ বিষয়। আমি সেই ধ্ৰুপদী ভাষা আমাৰ যোগ্যতা আৰু আমাৰ প্ৰাপ্য। কাৰণ আপুনি মহাপুৰুষ শংকৰদেৱৰ পৰা আৰম্ভ কৰি পদ্মনাথ গোহাঁই বৰুৱাৰ পৰা আৰম্ভ কৰি আৰু একেবাৰে ৰামায়ণ মহাভাৰতৰ যুগৰ পৰা অসমীয়া ভাষাৰ যিটো শৈলী, সেই শৈলী সদায় ধ্ৰুপদী। উল্লেখ্য যে ধ্ৰুপদী ভাষাৰ মৰ্যাদা পাবলৈ ভাষা এটাৰ 1500ৰ পৰা 2000 বছৰ পুৰণি ইতিহাস থাকিব লাগে অতি প্ৰাচীন মৌলিকতাৰে পূৰ্ণ সাহিত্যৰ লিপিবদ্ধ প্ৰমাণ। এই ক্ষেত্ৰত অসমীয়া ভাষাই দেশৰ সংবিধান স্বীকৃত বহু ভাষাৰ মাজত শক্তিশালীভাৱে প্ৰতিষ্ঠিত। সেয়ে আহিল এই স্বীকৃতি। আনফালে কেন্দ্ৰই প্ৰদান কৰা এই মৰ্যাদাই মুকলি কৰিলে ভাষাটোৰ উৎকৰ্ষ আৰু ভৱিষ্যতৰ বাবে সুগম পথ। এতিয়াৰে পৰা দেশৰ যিকোনো বিশ্ববিদ্যালয়ত আসন সংৰক্ষণ, অনুবাদ, গৱেষণা আদিৰ দিশতো এই মৰ্যাদাই দিব নতুন গতি। নিউজ ডেস্ক ৰিপোৰ্ট, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।